আৰু এইটো মেচিন কিবা দেখা যায় ডাঙৰ কৰি এটো ফুললি বায়োকেমিস্ট্রি মেশিন হয়। এইটো কি মেচিন হয়? ফুললি বায়োকেমিস্ট্রি অটোমেটিক হয়। আচ্ছা আচ্ছা চাওক কেনেকুৱা মেচিনৰ আকৃতিবিলাক স্যার এইটো এইটো কি কি মেচিন হয়? কিন্তু বহুত কষ্টিং হয়, D10 হয় বায়োরেডের। ইয়াতে আমাৰ HB ইলেক্ট্ৰোফৰেচিছ আৰু HB1C যিটো হয় সেইটো দুটা টেষ্ট হয়। এইটো বহুত ভেলুৱেবল টেষ্ট হয়, হাই কষ্টিং টেষ্ট হয়। আচ্ছা আচ্ছা যাই হোক মোৰ মেডিকেলৰ বিষয়ে মোৰ 0% নলেজ আছে সেইকাৰণে মই নাজানো। আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মেঘালয়ৰ সীমাত চুই থকা পাণবাৰী হাস্পাতাল ইয়াতে আমি সম্পূৰ্ণ বেনাৰটো আপোনালোকক দেখাই আছোঁ। এইটো হ'ল বেনাৰ জিলা চিকিৎসালয় হাটশিঙিমাৰী সকলোৱে চিনি পায় 2009ৰ যিটো পাণবাৰী হাস্পাতাল এতিয়া আৰু নাই, বহুত আপডেট কৰিছে আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাৰ কাৰণে সুযোগ দি আছোঁ। ৱেলকাম পাণবাৰী হাস্পাতাল। আমি পাণবাৰী হাস্পাতালৰ যিবিলাক সৌন্দৰ্য আমি এটা এটাকৈ খোল্লামকৈ দেখাই আছোঁ আৰু আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব। চাওক ইয়াতে বাইক পাৰ্কিং তেনেকুৱা বহুত ব্যৱস্থা আছে। ইয়াতে এখন কণমানি মইনাই খেলি আছে আৰু ইয়াতে পেচেণ্টৰ কিবা ল'ৰা ছোৱালীৰ লগত লৈ আহিলে হয়তো কান্দি থাকে বা তেনেকুৱা চিঞৰ বাখৰ কৰি থাকে, সেই সময়ত আৰু এই ঢুলনিত খেলিব দিয়ে। চাওক ঢুলনি ইয়াতে বহুত আছে, এটা নহয় আৰু সিফালেও আছে। ফাইনেলি আমি ভিতৰত সোমাই আছোঁ আৰু আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব। ইয়াতে আমাৰ অসম আৰক্ষী নিৰাপত্তাৰ বাবে বহি আছে ছাৰে। ছাৰ ভালনে খবৰ? অঁ ঠিক আছে, থেংক ইউ। এতিয়া মই ভিতৰত সোমাই আছোঁ আৰু আপোনালোকে চাই থাকিব। প্ৰথমে মই ছাৰৰ পৰা পাৰ্মিশ্যন নিলোঁ। আমাৰ যিটো সন্মানীয় চামচল ছাৰে মোক পাৰ্মিশ্যন দিলে আৰু চাওক এইটো হ'ল বৰ্তমান পাণবাৰী হাস্পাতাল। আপোনালোকে দেখিলে হয়তো চকু কপালত উঠিব। ৱাও মজা লাগিছে আৰু বহুজনে এতিয়ালৈকে দেখা নাই পাণবাৰী হাস্পাতাল। চাওক আজি যদিও মই এতিয়া কেইটা বাজিছে, 4টা বাজিছে, বেছি পেচেণ্ট নাহে এইটো সময়ত আৰু পেচেণ্ট নাই কাৰণে বহুত ভাল হৈছে। পেচেণ্ট থাকিলে হয়তো আমাৰ ভিডিঅ' কৰোঁতে অলপ অসুবিধা হ'লহেঁতেন। ৱাও পেচাব কৰা বাথৰুম আৰু টয়লেটৰ যিবিলাক আমি আপোনালোকক দেখাই আছোঁ। প্ৰথমে মই এইটো পেচাব কৰিম। চাওক পেচাব কৰা ৰুমটো কেনেকুৱা। ইয়াতে টেপ ৰাখিছে আৰু কোনোবাই যদি তেনেকুৱা VIP মানুহ বা তেনেকুৱা লং পেণ্ট বা তেনেকুৱা ড্ৰেছ পিন্ধি কোট পিন্ধি পেচাব কৰিব নোৱাৰে, তাৰ কাৰণে আমাৰ যিবিলাক ইংলিছ পেচাবৰ যিটো এইটো ৰাখিছে আৰু ইয়াতে আইনা আছে আৰু কোনোবাই ফেচ ৱাছ কৰি বা তেনেকুৱা ক্লিন হোৱাৰ কাৰণে ৰাতিপুৱা ইয়াতে আইনা ৰাখিছে। বহুত ভাল লাগিছে আইনাৰ কাৰণে। আগতে এইবিলাক নাছিল, বৰ্তমান আৰু বহুত আপডেট কৰি পেলাইছে। ইয়াতে লিখা আছে অনুগ্ৰহ কৰি পানীৰ টেপটো বন্ধ কৰিবা। ইয়াতে টেপ আছে আৰু ইফালে ছোৱালীবিলাকৰ কাৰণেও ঠাই ৰাখিছে। এইটো ইলেক্ট্ৰিচিটিৰ বহুত ডাঙৰ ইয়াতে মেচিন আছে, ইনভাৰ্টাৰ আছে আৰু ষ্টেবিলাইজাৰ আছে, বহুত বেটাৰী আছে আৰু ইয়াতে লিখা আছে ডেঞ্জাৰ। আৰু যিবিলাক আমাৰ ৰোগীৰ লগত সৰু ল'ৰা ছোৱালী আহিব, তেওঁলোকক মই সতৰ্কবাণী গাৰ্জেনসকলক এটা কথা কওঁ যাতে এইবিলাক হাত নিদিয়ে, সেই হিচাপত অলপ আপোনালোকে সতৰ্ক থাকিব। ইফালে আমাৰ লেপটপৰ ছাৰ আছে, আমি ছাৰৰ পৰা কিছুমান ইণ্টাৰভিউ ল'ম। ছাৰ প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। কথা হ'ল ইয়াতে যে লেপটপ যিবিলাক আৰু এইটো মেচিন কিবা দেখা যায় ডাঙৰ কৰি, এটো ফুললি বায়োকেমিস্ট্রি মেশিন হয়। এইটো কি মেচিন হয়? ফুললি বায়োকেমিস্ট্রি অটোমেটিক হয়। আচ্ছা আচ্ছা চাওক কেনেকুৱা মেচিনৰ আকৃতিবিলাক। স্যার এইটো কি মেচিন হয়? কিন্তু বহুত কষ্টিং হয়, D10 হয় বায়োরেডের। ইয়াতে আমাৰ HB ইলেক্ট্ৰোফৰেচিছ আৰু HB1C যিটো হয় সেইটো দুটা টেষ্ট হয়। বহুত ভেলুৱেবল টেষ্ট হয়, হাই কষ্টিং টেষ্ট হয়।
অঁ আচ্ছা আচ্ছা যাই হওক মোৰ মেডিকেলৰ বিষয়ে মোৰ 0% নলেজ আছে সেইকাৰণে মই নাজানো আৰু সকলোৱে জানে আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিলোঁ ধন্যবাদ ছাৰ সঁচাকৈয়ে আজি পানবাৰী হাস্পাতাল যিটো লেফ্ট আছিল আপোনালোকে দেখিলে আগৰ যিটো আছিল আপোনালোকে সঁচাকৈয়ে চকু কপালত উঠিব চাওক কেনেকুৱা পৰিৱৰ্তন কৰিছে মেচিনবিলাক বহুত ভয়ংকৰ ভয় লাগিছে যদিও মই এইবিলাক নাম নাজানো দেখাই আছোঁ এতিয়া মই চিৰি দি ওপৰত উঠি আছোঁ এতিয়া ওপৰৰ বিল্ডিংবিলাক চাম এইটো ওপৰৰ ফ্ল'ৱাৰ ৱাও চাওক বহুত এনেকৈ আৰ্ট কৰিছে যে যাতে দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ যিমানে দৰ্শকৰ হাৰ বাৰুক নহয় কিয় যাতে এইটো আৰ্টৰ ওপৰতেই যাতে লুট ল'ব পাৰে সেই হিচাপত বিল্ডিংটো বনাইছে আৰু এই বিল্ডিংটো বহুত আমি এই বিল্ডিঙৰ পৰা এতিয়া বাহিৰত দেখা যাব এইটো হ'ল আমাৰ হাতচিঙিমাৰি চাওক একেবাৰে কৰ্ণাৰত আহিছোঁ আৰু এই পিছফালে একটা ইলেক্ট্ৰিচিটি ট্ৰান্সফৰ্মাৰ আছে এইটো হ'ল আমাৰ আগৰ 2009 চনৰ পানবাৰী এইবিলাক বিল্ডিঙৰ ওপৰত মই উঠিছোঁ যি নহওক কিয় এইবিলাক ইউজ নকৰে এতিয়ালৈকে তেনেকুৱা বাল্ব এণ্ডাৰ হৈ আছে তেনেকুৱা বাল্ব ইউজ নকৰে ভয় লাগি আছে বহুত এণ্ডাৰ তেনেহ'লে সেইফালে আৰু নাযাওঁ বহুত ভয় লাগি আছে এইটো হ'ল টিকেট কাউণ্টাৰ আৰু প্ৰিছক্ৰিপশ্যন দিয়াৰ পিছত এইটোৰ পৰা মেডিচিন দিয়ে আৰু এইবিলাক ডক্টৰ বহা ৰুমবিলাক চাওক এভৰিথিং পানবাৰী আগৰ পানবাৰী নাই চকু পৰীক্ষাতে আৰম্ভ কৰি প্ৰতিটো বস্তুৱে পোৱা যায় আৰু বহুত ছাৰ্ভিচ দিয়ে বহুত ভাল লাগিল চাওক আগত যিটো আছিল আৰু বৰ্তমান কেনেকুৱা আপডেট কৰিছে এতিয়া বহুত পেচেণ্ট আছে ইয়াতে এখন কণমানি মইনা আছে বহুত ভাল লাগিছে বহুত কিউট হয় ল'ৰা নে ছোৱালী ল'ৰা ল'ৰা ঠিক আছে থেংক ইউ অসমৰ চিকিৎসালয় মন্ত্ৰী সন্মানীয় কেশৱ মহন্ত ছাৰক দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ ৰাইজৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ পানবাৰী হাস্পাতালটো ইমানখিনি আপডেট কৰাৰ কাৰণে লগতে আমাৰ সন্মানীয় চাঞ্চল ছাৰকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কঠোৰ পৰিশ্ৰম কৰি কপালৰ খাম মাটিত পেলোৱাই আজি সেই পানবাৰী হস্পিটেলটো এইখিনি পৰ্যায়ত লৈ আহিছে তেওঁলোকৰ ওচৰত সদায় ঋণী হৈ থাকিব দক্ষিণ শালমাৰ মানকাচৰ জিলাৰ ৰাইজে আৰু ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিলোঁ ধন্যবাদ সকলোৱে ভিডিঅ'টো যাতে সকলোৱে দেখাৰ সুযোগ কৰি দিয়ে আৰু সকলোৱে যাতে ফেচবুকত শ্বেয়াৰ কৰি দিয়ে সেইখিনিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ